আজিৰ পৰা আমাৰ শোণিতপুৰ জিলাত ছেকেণ্ড ফেজ অফ গুণোৎসৱ আৰম্ভ হৈছে, যিটো আমাৰ গোটেই অসমতে তাৰ লগত আমাৰ শোণিতপুৰ জিলাটো আৰম্ভ হৈছে। আজি প্ৰথম দিনাখন আটাইবোৰ স্কুলতে আমাৰ প্ৰায় 1105 স্কুলছ আছে আমাৰ জিলাত। এই গোটেইবোৰ স্কুলতে আজি আমাৰ ছেল্ফ ইভেলুৱেশ্যন যিটো ফাৰ্ষ্ট দিনাখন যিটো কৰা হয় সেয়া কৰা হ'ব। এই ছেল্ফ ইভেলুৱেশ্যনৰ দিনাখন আটাইবোৰ ছাত্ৰ ছাত্ৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক পৰীক্ষা কৰা হয়, তেওঁলোকক ৰিডিং স্কিলছ বা তেওঁলোকৰ ৰাইটিং স্কিলছখিনি সেইখিনি পৰীক্ষা কৰা হয়। আৰু ইয়াৰ পিছতে আমাৰ তিনিদিনীয়াকৈ এক্সটাৰ্নেল ইভেলুৱেশ্যন আৰম্ভ হ'ব। বিভিন্ন স্কুলত বেলেগ বেলেগ দিনত বেলেগ বেলেগকৈ আমাৰ এক্সটাৰ্নেল ইভেলুৱেটৰ্ছ যাব। আমাৰ ডিষ্ট্ৰিক্টত এক্সটাৰ্নেল ইভেলুৱেটৰ্ছ প্ৰায় 558 জন আছে। আৰু এই এক্সটাৰ্নেল ইভেলুৱেটৰ্ছসকল আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল আছে, লগতে আমাৰ যি কলেজৰ প্ৰফেচাৰ্ছসকল তেওঁলোকো যাব। চ' এনেকুৱাকৈ আমাৰ যদি আমাৰ কিছুমান ডাঙৰ অলপ ছিনিয়ৰ অফিচাৰ্ছো আহিব গুৱাহাটীৰ পৰা, তেওঁলোকো যাব। আৰু লগতে আমাৰ উপায়ুক্ত, লগতে আমাৰ MLA MP সকল তেওঁলোকো আমাৰ এক্সটাৰ্নেল ইভেলুৱেটৰ হৈ পেলাই যাব আমাৰ স্কুলবিলাকলৈ। গতিকে মই চবকে আজিৰ দিনটোৰ বাবে অভিনন্দন জনাইছোঁ। মই ভাবোঁ আমাৰ শোণিতপুৰ জিলাই এইবাৰ অলপ আৰু বেছি ভাল পজিশ্যনলৈ উঠিবলৈ পাৰিব। নিশ্চয় আমাৰ সকলো হৈ আমাৰ এই লাগি থকা বিষয়ববীয়াসকল সকলোৱে কষ্ট কৰিছে আৰু গুণোৎসৱ ভালকৈ হৈ যোৱাৰ বাবে মই সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। প্ৰায় আমাৰ ইয়াতে ষ্টুডেণ্টছ কাভাৰ কৰিব 1,31,000 ষ্টুডেণ্টছ কাভাৰ কৰিব। এনৰলমেণ্ট সিমানখিনি আছে। স্কুল আছে প্ৰায় আমাৰ 1105 আৰু আমাৰ এক্সটাৰ্নেল ইভেলুৱেটৰ্ছ থাকিব 558। আৰু এই ক্লাছেছবিলাক হ'ব ক্লাছ 1ৰ পৰা 9লৈকে।